হাই, দিছ ইজ চাইফুল আহমেদ ফ্ৰম ইজি লাৰ্ণিং কৰ্ণাৰ। তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছো। আশা কৰিছো তোমালোকে আটাইৰে ভাল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দশম শ্ৰেণী গণিতৰ কাৰণে ব্যক্তিগত টিউচনৰ প্ৰয়োজন হৈছে নেকি? কোনো দৰকাৰ নাই, মই আছো তোমালোকৰ লগত। মাত্ৰ ধৈৰ্য সহকাৰে মই বনোৱা ভিডিঅ' কেইটা প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু মনোযোগেৰে প্ৰতিটো ষ্টেপ ভালদৰে চাবা, কাৰণ কনচেপ্টবোৰ ক্লিয়াৰ হ'লেহে আমাৰ সমাধানবোৰ সঠিক হ'ব। গতিকে আমি আমাৰ ভিডিঅ'ত কনচেপ্ট আগতে বিল্ড কৰিম, তাৰপিছতে সমস্যাবোৰৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। তো আজি আমি যিটো ক্লাছ লৈ আহিছোঁ, এইটো ক্লাছত আমাৰ যোৱা বছৰৰ কিতাপৰ চিলেবাছত যিখিনি দিয়া আছিল তাতকৈ এই বছৰৰ চিলেবাছত অলপ চেঞ্জ হৈছে। তো কিছুমান ক্ষেত্ৰত কিছুমান প্ৰব্লেম তোমাৰ ইমিট কৰি দিয়া হৈছে আৰু কিছুমান ইনক্লুড কৰি দিয়া হৈছে। তো মই আগতে ভিডিঅ' বনাইছোঁ, তাৰে 2-3টামান প্ৰশ্ন ৰৈ গৈছে, যিটো এইবাৰ নতুন কিতাপত ইনক্লুড হৈছে। তো সেই উদ্দেশ্য আগত ৰাখি কিছুমান MCQ আৰু ভেৰি শ্বৰ্ট টাইপৰ কুৱেশ্যনবিলাক আছে, সেইবোৰ সমাধান কৰিবলৈ আজি চেষ্টা কৰিম। তো তাৰ কাৰণে আজিৰ যিটো ক্লাছ সেইটো হ'ল স্পেচিয়েল ক্লাছ। বিশেষকৈ 3.1 আৰু 3.2ৰ চেপ্টাৰ 3, 3.1, 3.2ৰ কেইটামান অংক বাকী ৰৈ গৈছে, সেইকেইটা আমি কৰিবলৈ চেষ্টা কৰিম। দেৰি নকৰি বোলা আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। চোৱা, প্ৰথমতে আমি কি কৰিম, এক্সাৰচাইজ 3.1ৰ কেইটামান MCQ ৰৈ গৈছিল, আমি সেই MCQ কেইটা আলোচনা কৰিম। তো চাই লোৱা কি আছে। তাৰ আগতে MCQ কৰাৰ কাৰণে যিবিলাক বস্তু দৰকাৰ হ'ব, যিখিনি বিষয়বস্তু দৰকাৰ হ'ব, তাৰ এটা আমি আভাস পূৰ্বৰ ভিডিঅ'টো আমি কি কৰিছোঁ, দিছোঁ। কিন্তু এই এটা চাৰ্ট আছে, এই চাৰ্টটোৰ সহায়তে আমি MCQ কেইটা কৰিবলৈ চেষ্টা কৰিম আৰু দৰকাৰ হ'ব। তো আমাৰ চাৰ্টটোত কি আছিল, যে সৰল ৰেখাৰ যিটো জোৰ আছিল, সেই জোৰৰ চৰ্তবিলাক এনেকুৱা আছিল যে A1/A2, B1/B2, C1/C2 যদি এনেকুৱা থাকে আৰু অনুপাতবোৰৰ ৰিজনি যদি এনেকুৱা থাকে যে A1/A2 নট ইকুৱেল টু B1/B2 হয়, তেতিয়াহ'লে সেই যি এযোৰ সমীকৰণ থাকিব, সেই সমীকৰণযোৰে কি কৰিব, যি ৰেখা সৃষ্টি কৰিব লেখ কাকতত, সেই লেখটোতে কি কৰিব, পৰস্পৰ কটাকটি কৰিব আৰু এই সমীকৰণৰ ক্ষেত্ৰত কি থাকিব, এটা অদ্বিতীয় সমাধান থাকিব। ঠিক তেনেকৈ যদি আমাৰ A1/A2 ইকুৱেল টু B1/B2 ইকুৱেল টু C1/C2 হয়, তেতিয়াহ'লে সমীকৰণৰ ৰেখা দুটা কি হ'ব, মিলি যাব আৰু মিলি যোৱাৰ লগে লগে কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। আৰু যদি চৰ্তটো আছিল যে A1/A2 ইকুৱেল টু B1/B2, A1/A2 আৰু B1/B2 সমান হয়, কিন্তু C1/C2 সমান নহয়, তেতিয়াহ'লে সেই সমীকৰণৰ ক্ষেত্ৰত যি দুডাল আমি লেখ আঁকিম, সেই লেখ দুটা কি কৰিব, পৰস্পৰ সমান্তৰাল হ'ব, সমান গতিৰে যাব আৰু ইয়াৰ কোনো সমাধান পোৱা আমি নাপাওঁ বা সমাধান পোৱা নাযায়। তো এইখিনি আমি আগৰ ভিডিঅ'ত চাই আহিছোঁ বা আগৰ চেপ্টাৰত আমি চাই আহিছোঁ। তো এইবিলাকৰ সহায়তে আমি কি কৰিম, পৰৱৰ্তী ষ্টেপত আমি যিকেইটা MCQ আছে আৰু অংক আছে, এইকেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম। তো নেক্সট চোৱা, প্ৰথম অংকটো 7 নম্বৰলৈকে কৰিছিলোঁ আৰু এতিয়া 8 নম্বৰত নতুন কিতাপত সংযোজন হৈ আছে। তো 8 নম্বৰত কি আছে, যে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জোৰটোৰ এটা অদ্বিতীয় সমাধান থাকিব। তো ইয়াতে চোৱা, দুটা ৰৈখিক সমীকৰণ দিয়া আছে আৰু ইয়াতে এটা পি, এটা কোএফিচিয়েণ্ট দিয়া আছে। এই কোএফিচিয়েণ্টটোৰ মান আমি কি কৰিব লাগে, উলিয়াব লাগে। ইয়াতে 4টা অপশ্যন দিয়া আছে, যেতিয়া P ইকুৱেল টু 4 হয়, যেতিয়া P নট ইকুৱেল টু 4 হয়, যেতিয়া P ইকুৱেল টু -4 হয় আৰু যেতিয়া P নট ইকুৱেল টু -4 হয়। ঠিক আছে। তো আমি কি কৰিম, ইয়াতে আমাক কৈছে যে অদ্বিতীয় সমাধান থাকিব। তো অদ্বিতীয় সমাধান থকাৰ চৰ্তটো কি আছিল, আমাৰ অদ্বিতীয় সমাধান থকাৰ চৰ্তটো আছিল যে A1/A2 নট ইকুৱেল টু B1/B2 হয়নে? তো A1ৰ ঠাইত কি আছে, আমাৰ A1ৰ ঠাইত আছে 4, গতিকে আমি কি লিখিম, 4 লিখিম। তাৰপিছত A2 কি আছে, 2 আছে, নট ইকুৱেল টু B1/B2, B1ৰ ঠাইত কি আছে, P আছে, আৰু কি আছে, B2ৰ ঠাইত কি আছে, 2 আছে, হয়নে? তো এইটো হ'ব লাগিব আৰু কি কৰিব লাগে, আমাৰ পিৰ মানটো নিৰ্ণয় কৰিব লাগে। তো চোৱা, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলে আমাৰ কি হ'ব, 8 সমান নট ইকুৱেল টু 2P, অৰ্থাৎ ইয়াৰ পৰা আমি কি পাওঁ, P নট ইকুৱেল টু 4, অৰ্থাৎ আমি এনচাৰটো পালোঁ P নট ইকুৱেল টু 4। তো আমাৰ অপশ্যন কোনটোত আছে, P নট ইকুৱেল টু 4, অপশ্যন আছে বিত। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব B, P নট ইকুৱেল টু 4। ক্লিয়াৰ হৈছে, কনচেপ্ট ক্লিয়াৰ হৈছে। তো আমি এনেকৈ কি কৰিম, সমাধানবোৰ কৰিম।
কেতিয়া কৰিব পাৰিম যেতিয়া আমি এই তালিকাত যে চৰ্তবোৰ পাইছিলোঁ সেই চৰ্তবোৰ আমাৰ মনত থাকে তো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে তালিকাখিনি কি কৰিবা তালিকাত যিবিলাক চৰ্ত দিয়া আছে এই তিনিটা চৰ্ত তোমালোকে সদায় মনত ৰাখিবা আৰু মনত ৰখাৰ ফলত আমাৰ কি লাভ হ'ব যে MCQ আমি সোনকালে কৰিব পাৰিম তো নেক্সট চোৱা কি আছে তলৰ কোন কেইযোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব তো অসীম সংখ্যক সমাধান থকাৰ কাৰণে আমাৰ যেটো সূত্ৰ আছিল সেই চৰ্তটো কি আছিল যে a1/a2 equal to b1/b2 equal to c1/c2 এইটো আছিল আমাৰ চৰ্ত হয়নে ইয়াৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ অসীম সংখ্যক সমাধান পাইছিলোঁ তো এবাৰ চোৱা ইয়াতে এটা দুটা তিনিটা চাৰিটা অপচন দিয়া আছে তো প্ৰথম চৰ্তটো চোৱা যে কি আছে 2x + 3y = 6 আৰু 4x + 6y - 12 = 0 হয়নে তো আমি প্ৰথমটো চাও প্ৰথমটো চোৱা যদি ইয়াতে মাইনাস দিয়া আছে এইটো ইফালে দিলে কি হ'ব ইকুৱেল টু 12 হৈ যাব এতিয়া চোৱা এই প্ৰথম যেটো অপচন দিয়া আছে ইয়াতে যদি এই দ্বিতীয়টোত আমি 2 এৰে যদি হৰণ কৰি দিও তেতিয়াহলে কি হ'ব 2x + 3y = 6 হৈ যাব গতিকে আমাৰ কি হ'ব আমি প্ৰথমটো অপচন কৰি চাও অপচন প্ৰথমটোত আমি কৰি চালে কেনেকুৱা হ'ব যে প্ৰথমটোত a1 কি আছে 2 আছে আৰু a2 কি আছে 4 আছে তাৰ পিছত b1 কি আছে 3 আছে আৰু b2 কি আছে 6 আছে তাৰ পিছত c1 টো কি আছে 6 আছে আৰু যদি ইফালে আমি লৈ যাও ইকুৱেল টু -12 টো ইফালে গলে +12 হ'ব গতিকে এটো হ'ব 12 এটো যদি আমি অলপ সৰু কৰো বা হৰল কৰো তেতিয়াহলে কি হ'ব এটো এর মাজত দুইবাৰ এটো দুইবাৰ এটো দুইবাৰ অৰ্থাৎ আমাৰ কি থাকি গল 1/2 = 1/2 = 1/2 অৰ্থাৎ চোৱা এইটো আমাৰ কি কৰিছে এই শৰ্তটো আমাৰ সিদ্ধ কৰিছে তো তাৰ কাৰণে আমি কি ক'ব পাৰো যে যেহেতু অসীম সংখ্যক সমাধানৰ শৰ্তটো পূৰণ কৰিছে প্ৰথম অপচনটোৱে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ এ গতিকে বাকি এটা চোৱাৰ আমাৰ প্ৰয়োজন নাই কিন্তু তোমালোকে কৰিও চাব পাৰা শৰ্তবিলাক পূৰণ নকৰিব এইটোহে পূৰণ কৰিব নেক্সট চোৱা কি আছে 10 নম্বৰ প্ৰশ্নটোত কি আছে এই প্ৰশ্নটোত উক্তি সংক্ৰান্ত এটা বাক্যৰ পিছত যুক্তি সংক্ৰান্ত এটা বাক্য দিয়া আছে এটা উক্তি দিয়া আছে এটা যুক্তি দিয়া আছে তো ইয়াৰে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত আমাৰ কোনটো শুদ্ধ হ'ব তো প্ৰথম কি কৈছে চোৱা সমীকৰণ 2x - 3 = 0 ৰ অসীম সংখ্যক সমাধান আছে তো ইয়াতে চোৱা এটা ৰৈখিক সমীকৰণ দিয়া আছে আৰু জানো যে আমি এটা ৰৈখিক সমীকৰণৰ আমি কি কৰিব পাৰো এটা লেখ আঁকিব পাৰো আৰু এই লেখটো কেনেকুৱা হয় এটা সৰল ৰেখা হয় আৰু যেতিয়া সৰল ৰেখা হয় তেতিয়া কি হ'ব তাৰ অসীম সংখ্যক সমাধান থাকিব তো এটো শুদ্ধ যুক্তিটো কি আছে যে দুটা চলকৰ এটা ৰৈখিক সমীকৰণে স্থানাংক সমতলত এডাল সৰল ৰেখা বুজায় এই কথাটো কি কৈছে কিয়নো যুক্তিটো ঠিকে আছে চোৱা এটো হল দুটা চলকৰ x আৰু y চলকৰ এটা ৰৈখিক সমীকৰণ আৰু এটো যেতিয়া আমি স্থানাংক সমতলত অৰ্থাৎ কোঅৰ্ডিনেট প্লেনত যেতিয়া আমি বা গ্ৰাফ পেপাৰত যেতিয়া আমি আঁকিম তেতিয়া কি হ'ব এটা সৰল ৰেখা বুজাব তো ইয়াৰ ক্ষেত্ৰত অপচনটো কোনটো হ'ব যে উক্তি a আৰু যুক্তি r উভয়ে সত্য আমি সত্য বুলি জানো আৰু যুক্তি r টো উক্তি a ৰ শুদ্ধ ব্যাখ্যা হয়নে এটোৰ নিশ্চয় শুদ্ধ ব্যাখ্যা হ'ব গতিকে আমাৰ অপচন এটোৱে শুদ্ধ কমপ্লিট হৈছে তো আমি 3.1 ত যিখিনি আমাৰ MCQ ৰৈ গৈছিল সেইখিনি আমি কমপ্লিট কৰিলো যদি ইয়াত তোমালোকৰ কিবা বুজিব লগা আছে তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা লাইক কৰিবা ঠিক আছে তো আমি আগবাৰো নেক্সট 3.2 ৰ কেইটামান অংক আৰু MCQ ৰৈ গৈছে সেইকেইটা আমি কৰিম তো ইয়াতে চোৱা 3.2 ৰ 4 নম্বৰ 3 নম্বৰলৈকে কৰা হৈছে আৰু এতিয়া 4 নম্বৰ চোৱা কি আছে যদি x + 3 x³ + ax² - bx + c ৰ এটা উৎপাদক হয় আৰু a + b = 7 তেন্তে a আৰু b ৰ মান উলিওৱা ইয়াতে কি কৈছে x + 3 টো কি আছে x³ + ax² - bx + 6 ৰ এটা উৎপাদক বুলি কোৱাৰ লগে লগে কি হ'ব x + 3 = 0 বুলি হৈ যাব আমি জানো উৎপাদক হলে x + 3 এটা এই সমীকৰণটো এটা 0 সমীকৰণ হয় ঠিক আছে তো এই ক্ষেত্ৰত আমি সমাধান কৰিম তাৰ পিছত আমি কি কৰিম a + b = 7 দিয়া আছে আৰু a b ৰ মান আমি উলিয়াব লাগে তো ইয়াৰ কাৰণে আমি কেনেকৈ কৰিম চাবা কি কৰিম যে ইয়াত গিভেন দিয়া আছে কি দিয়া আছে ইয়াত দিয়া আছে
দিয়া আছে সমান কি দিয়া আছে যে x প্লাস 3 এটো কি x কিউব প্লাস ax স্কয়ার মাইনাস bx প্লাস 6 ৰ উৎপাদক হয়নে উৎপাদক বুলি দিয়া আছে তো আমি কি লিখিব পাৰো দিয়া আছে কি x প্লাস 3 x কিউব প্লাস ax স্কয়ার মাইনাস bx প্লাস 6 ৰ এটা উৎপাদক হয়নে তো ইয়াৰ পৰা আমি কি কৰিব পাৰো সো আমি লিখিব পাৰো সো আমি কি কৰিব পাৰো যে x প্লাস 3 ইকুৱেল টু আমি এটা 0 বুলি ধৰিব পাৰো আৰু ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াও তেতিয়া হলে কি হ'ব x ইকুৱেল টু -3 x ইকুৱেল টু আমি -3 পালো এইবাৰ ধৰা হল কি px ইকুৱেল টু কি হল x কিউব প্লাস ax স্কয়ার মাইনাস bx প্লাস 6 এটা আমি px বুলি ধৰি ললো এতেকে আমি কি বুলি লিখিব পাৰো যদি আমি px বুলি এই সমীকৰণটোক ধৰো তেতিয়া আমি কি কৰিব পাৰো এনেকৈ লিখিব পাৰো যে x কিউব প্লাস ax স্কয়ার মাইনাস bx প্লাস 6 ইকুৱেল টু আমি 0 বুলি ধৰিব পাৰো এইবাৰ যদি আমি x ৰ ঠাইত x ৰ মান কিমান পাইছো -3 পাইছো এই মানটো যদি আমি বহুৱাই দিও তেতিয়া হলে কি হ'ব p -3 তেতিয়া হলে কি হ'ব আমাৰ কি হ'ব আমি কি পাম যে -3 হোল কিউব প্লাস a -3 হোল স্কয়ার মাইনাস b to হল -3 প্লাস 6 ইকুয়াল টু 0 ঠিক আছে এবারে এটা আমি সমাধান করব সমাধান করলে কি হবে একটু -27 ইয়াতে হবে এটু প্লাস হয়ে গল গতিকে প্লাস 9a এটু মাইনাস মাইনাসে প্লাস হয়ে গল 3b প্লাস 6 ইকুয়াল টু 0 তো এবার আমি কিমান পালো এবার আমি পাম যে 27 আর প্লাস 6 আছে গতিকে 21 আমি হিবালে লৈ গলো তেতিয়া হলে আমি কি পাম 9a প্লাস 3b ইকুয়াল টু 21 এবার ইয়ার পৰা লব সমাধান করা কি কৰিম আমি ইয়াৰ পৰা 3 কমন লও 3 কমন ললে কি হ'ব 3 কমন ললে ইয়াতে হ'ব 3a প্লাস b ইকুয়াল টু 21 অর্থাৎ আমি কি লিখিব পাৰো যে 3a প্লাস b ইকুয়াল টু আমি 7 লিখিব পাৰো হয়নে 3a প্লাস b ইকুয়াল টু আমি 7 বুলি লিখিব পাৰো এবাৰ আমি কি কৰিলো এটুক আমি 1 নম্বৰ বুলি দিলু আকৌ কি দিয়া আছিল যে a প্লাস b ইকুয়াল টু 7 আৰু এটা দিয়া আছে কি a প্লাস b ইকুয়াল টু 7 এটো আমি কি কৰিলো 2 নম্বৰ বুলি ধৰি ললো এতিয়া আমি কি কৰিম যেহেতু আমি এটু 1 আৰু 2 বুলি ধৰি ললো তেতে হলে এবাৰ কি কৰিম 1 ৰ পৰা 2 বিয়োগ কৰি দিয়া 1 - 2 1 - 2 কৰিলে কি হ'ব 3টা a এটা a গল কিমান থাকিল 2টা a এটু মাইনাস হৈ গল গতিকে b ক্যান্সেল এটু মাইনাস হৈ গল গতিকে কি হ'ব 0 হ'ব অৰ্থাৎ আমি পালো a ইকুয়াল টু 0 এর মান পালো 0 যেতিয়া আমি এর মান 0 পালো এই 0 মানটো আমি কি কৰিম এতিয়া এই 0টো আমি যিকোনো এটা সমীকৰণত বহাই দিম তো কোনটো সমীকৰণত বহাই দিম এই এর মানটো যদি আমি 2 নম্বৰত বহাই দেও তেতিয়া হলে কি পাম 2 নম্বৰ সমীকৰণটো কি আছিল যে a প্লাস b ইকুয়াল টু 7 আৰু আমি কি পালো a ইকুয়াল টু পালো 0 তো ইয়াৰ পৰা আমি যদি মানটো উলিয়াও তেতিয়া মানটো বহাই দিও তেতিয়া হলে কি হ'ব ইয়াতে 0 প্লাস b ইকুয়াল টু 7 অর্থাৎ b ইকুয়াল টু 7 পালো তো আমি সমাধান কৰি কি পালো দুইটা পালো যে আমাৰ সমাধানটো হ'ব কি সমাধান হ'ব যে a ইকুয়াল টু 0 আৰু b ইকুয়াল টু 7 এটো হল আমাৰ উত্তৰ সো তাৰ পিছৰ প্ৰশ্নটো কি আছে তলত উল্লেখ কৰা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰটো বিবেচনা কৰা এতিয়া বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা ইয়াতে দুটা সমীকৰণ দিয়া আছে আৰু ইয়াৰ পৰা কিছুমান বিকল্প দিয়া আছে আৰু বিকল্পৰ পৰা অপচনবোৰ আমি বাছি উলিয়াব লাগে এটো এটা এমসিকিউ এইবিলাক এমসিকিউ কনসেপ্ট বেস যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ নাথাকে তেতে হলে এই এমসিকিউ বিলাকত তোমালোকৰ বহুত কষ্ট হ'ব আৰু যদি কনসেপ্টটো ক্লিয়াৰ থাকে তেতে হলে এই এমসিকিউ কৰাতে আমাৰ বেছি কষ্ট নালাগে ঠিক আছে তো এবাৰ চাবা কি কৈছে যে 2x ইকুয়াল টু y এটা সমীকৰণ আৰু -5x + 2y - 3 ইকুয়াল টু 0 তো এতিয়া কি কৈছে
যে এই সমীকৰণ দুটাৰ পৰা তো প্ৰথমতে আমি কি কৰোঁ সমীকৰণ দুটা লিখি লওঁ হয়নে সমীকৰণ দুটাৰ পৰা আমি ডাটাখিনি উলিয়াই লওঁ তাৰমানে a1 কিমান আছে তো প্ৰথমটো আছিল 2x = y এইটো আমি কেনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ 2x - y = 0 আনটো কি আছিল -5x + 2y - 3 = 0 এইটো আমি কি কৰোঁ অলপ সমাধান কৰি লওঁ সমাধান কৰিলে কি হ'ব এইটো যদি আমি ইফালে নিওঁ তেতিয়াহ'লে কি হ'ব 5x - 2y + 3 = 0 এনেকৈ পাম হয়নে এইবাৰ চোৱা a1 আমি পালোঁ 2 a2 আমি কিমান পাম a2 কিমান পাম 5 পাম হয়নে ঠিক b1 আমি কিমান পালোঁ -1 পালোঁ তো b2 আমি কিমান পাম b2 আমি পালোঁ -2 হয়নে তাৰপিছত c1টো আমি কিমান পাইছোঁ ইয়াতে c1 0 আছে হয়নে আৰু c2 = পাইছোঁ আমি 3 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি সব গোটেইখিনি আমি চাই ল'ম যেটো শুদ্ধ হয় সেইটোহে আমি ধৰিম সমীকৰণ দুটাৰ লেখ দুটাই এটা বিন্দুত কটাকটি কৰে যেতিয়া কটাকটি কৰিব তেতিয়া কটাকটি কৰাৰ চৰ্তটো কি এক নম্বৰটো চোৱা শুদ্ধ হয় নে নহয় এক নম্বৰটো চৰ্তটো শুদ্ধ হয় নে নহয় কি আছে যে লেখ দুটাই কটাকটি কৰে কটাকটি কৰাৰ চৰ্ত কি আছিল a1/a2 b1/b2 কি হ'ব নালাগিব সমান হ'ব নালাগিব ঠিক আছে তোমাৰ প্ৰথমটোৰ ক্ষেত্ৰত চৰ্তটো কি আছিল যে a1/a2 not equal to b1/b2 চোৱাচোন হৈছে নেকি a1/a2 হলে কি হ'ব 2/5 আৰু b1/b2 হলে -1/2 তো আমাৰ কি হৈছে এইটো চৰ্ত সিদ্ধ কৰিছে ঠিক আছে তো কি হৈছে যে এইটো চৰ্ত সিদ্ধ কৰিছে মানে এইটো শুদ্ধ তাৰ পিছত চোৱা সমীকৰণ দুটাৰ লেখ দুটা পৰস্পৰ সমান্তৰাল হলে কি হ'ব পৰস্পৰ যদি সমান্তৰাল হয় তেতিয়া কি হ'ব লাগিব তিনিওটা সমান হ'ব লাগিব a1/a2 b1/b2 c1/c2 যেটো আমাৰ নহল হয়নে এইটো নহল সমীকৰণৰ লেখ দুটা মিলি যায় সমীকৰণৰ লেখ দুটা যদি মিলি যায় তেতিয়া হলে কি হ'ব লাগিব যে a1/a2 b1/b2 not equal to c1/c2 আমাৰ a1/a2 এ মিলা নাই ইকুৱেল হোৱা নাই গতিকে এইটো শুদ্ধ নহয় তাৰ পিছত চোৱা সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান কেতিয়া থাকিব যেতিয়া লেখ দুটাই কি কৰে পৰস্পৰ কটাকটি কৰে অৰ্থাৎ এই চৰ্তটো পূৰণ কৰে তো আমাৰ কি আছে যেহেতু এইটো আমি পাইছো যে শুদ্ধ গতিকে এইটোও শুদ্ধ হ'ব তো ইয়াৰ ক্ষেত্ৰত চোৱা অপচনত কি দি আছে এই চাৰিটাৰ কোন কেইটা শুদ্ধ 1 আৰু 4 ক'ত আছে কেই নম্বৰত আছে চোৱা ডি নম্বৰত 1 আৰু 4 দুয়োটা শুদ্ধ তো আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ এইটো হল শুদ্ধ ক্লিয়াৰ হৈছে যে মই আগতে কৈছিলো তালিকাত থকা চৰ্ত তিনিটা যদি মনত থাকে তেতিয়াহ'লে এমসিকিউ কৰাত সহজ হ'ব আৰু কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব যদি ক্লিয়াৰ নাথাকে তেতিয়াহ'লে কিন্তু এমসিকিউ একদম টান হৈ যাব ঠিক আছে তো নেক্সট চোৱা ইয়াতে কি দিয়া আছে চোৱা তলৰ স্তম্ভ এ আৰু স্তম্ভ বি দিয়াবোৰ মিলোৱা আৰু পিছত শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ এৰ পৰা আৰু বি স্তম্ভৰ লগত আমি মিলাব লাগে তো মিলালে কোনটো পূৰণ হয় চৰ্ত মিলে সেইটো আমি চাব লাগিব প্ৰথম চৰ্তটো দি আছে এ দি আছে চোৱা x - y = 0 আৰু বি ঠাইত কি দি আছে x - y = 0 মানে এইটো এটা দুটা চলকত ৰৈখিক সমীকৰণ তো আমাৰ এইটো কি হ'ব কাৰ লগত মিলিব 2 নম্বৰটোৰ লগত মিলিব হয়নে তো ইয়াতে কোনটো আছে অপচন ইয়াতে এ আৰু বি অপচন এই দুটাত আছে গতিকে এই দুটাত নাই আমাৰ এই দুটা অপচন নহয় এই দুটাৰ এটা হ'ব তাৰ পিছত চোৱা 2x - 3y = 5 আৰু x - y = 3 ইয়াতে দুটা চলক দিয়া আছে তো এইটোৰ ক্ষেত্ৰত এই ৰৈখিক সমীকৰণটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব যে কোনো সমাধান নাই অদ্বিতীয় সমাধান আছে অসীম সংখ্যক এইবাৰ চোৱা a1/a2 not equal to b1/b2 আমি চৰ্তটো চাওঁ প্ৰথম চৰ্ত যেটো আছিল সেইটো হল a1 মানে 2 তাৰ পিছত a2 মানে কি আছে 1 আছে not equal to হ'ব লাগিব b1/b2 কি আছে -3 আৰু b2 কি আছে -1 এইটো হল 2/1 3/1 গতিকে এইটো আমাৰ চৰ্ত পূৰণ কৰিছে এইটোৰ কটাকটি কৰিব আৰু এইটোৰ কি আছে অদ্বিতীয় সমাধান আছে তো আমাৰ বি নম্বৰটো হল এইটো তেতিয়া বি কিমান হল 1 হল কোনটোৰ লগত আছে মিল এই চোৱা অপচন এইটোৰ লগত আছে এইটো আমি
2 পাইছোঁ b2 1 পাইছোঁ যেতিয়া আমাৰ দুটা মিলিছে বাকি এটোতো মিলা নাই গতিকে আমি আৰু বাকিখিনি কৰিবলৈ নাযাওঁ আমাৰ ডাইৰেক্ট এনসাৰ এটো শুদ্ধ হ'ব ঠিক আছে এইটো হল ট্ৰিক অপচনৰ পৰা তোমালোকে আগতে বাছি চাই লবা যেতিয়া দুটা মিলি গৈছে বাকিটো মিলা নাই তেতিয়াহলে বাকিটা আমি বাদ দিওঁ গতি অপচন এটো ৰাইট ঠিক আছে তোমালোকৰ সময় বাচিব এনেকৈ নেক্সট চোৱা এই যে সময় বাচিব তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে সময় বাচিব নহলে কিন্তু পাজল লাগি যাব ঠিক আছে তো নেক্সট কি আছে 7 নম্বৰ চোৱা x4 বিন্দুটোৰে 3x + y = 19 সমীকৰণটো সিদ্ধ কৰিলে x ৰ মান হ'ব একদম সহজ একো নাই কি আছে x আৰু y ৰ মান দিয়া আছে 4 আমাৰ কি সমীকৰণটো শুদ্ধ হ'ব লাগে 3x + y = 19 গতিকে এটো আমাৰ সিদ্ধ হ'ব লাগিব অৰ্থাৎ এটো জিৰ' সমীকৰণ গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ কি কৰিব লাগে y ৰ মানটো ইয়াত আমাৰ দিয়া আছে x ৰ মানটো আমি উলিয়াব লাগে তো ইয়াৰ পৰা আমি কি কৰিম 3x + y ৰ মান কিমান 4 = 19 তো আমি কি পাম 3x = 19 - 4 = 15 তো আমাৰ x ৰ মান কি হ'ব 15/3 that means 5 কত আছে 5 টো আছে বি নম্বৰত অপচন 5 is the right answer ঠিক আছে ক্লিয়াৰ হৈছে একদম সহজ 8 নম্বৰ চোৱা দুটা সমীকৰণ 2x + 4y = 10 আৰু kx + 8y = 20 দিয়া আছে k ৰ কি মানৰ বাবে জোটোৰ অসীম সংখ্যক সমাধান থাকিব তো অসীম সংখ্যক সমাধান থকাৰ শৰ্তটো কি আছিল কেতিয়া অসীম সংখ্যক সমাধান থাকিব যেতিয়া যে a1/a2 = b1/b2 = c1/c2 হয়নে এই দুটা সমান হ'ব লাগিব তো ইয়াৰ ক্ষেত্ৰত আমি সমীকৰণটো বিবেচনা কৰো কি আছিল প্ৰথমটো আছিল কি 2x + 4y = 10 হয়নে আৰু এটা কি আছিল সমীকৰণ যে kx + 8y = 20 ইয়াৰ ক্ষেত্ৰত আমি এই শৰ্তটো যদি সিদ্ধ কৰে তাৰ পৰা আমি k ৰ মানটো উলিয়াব লাগে একো নাই চোৱা a1/a2 কি আছে 2/k = 4/8 = 10/20 তো আমাৰ এইটোৰ পৰা আমি কৰিব পাৰো এই দুটা লৈ কৰিব পাৰো নাইবা এইটো আৰু এইটো লৈ আমি কৰিব পাৰো যিকোনো এটা সমাধান কৰা তো আমি প্ৰথম দুটাই ধৰিলে কি হ'ব যে 2/k = 4/8 তো ইয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব 4k = 16 যদি আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিওঁ তেতিয়াহলে ইয়াৰ ক্ষেত্ৰত সমাধান কি হ'ব k = 16/4 that means k = 4 অৰ্থাৎ আমি k ৰ মান পালো 4 যদি k ৰ মান 4 হয় তেতিয়াহলে ইয়াৰ ক্ষেত্ৰত কি হ'ব অসীম সংখ্যক সমাধান হ'ব ঠিক আছে তো आंसर কত আছে এ নম্বৰ এ ইজ দা রাইট आंसर ক্লিয়াৰ হৈছে তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই স্পেশাল ক্লাছটোত 3.1 আৰু 3.2 ৰ কেইটামান অংক আৰু এমসিকিউ আছিল সেইকেইটা আমি সমাধান কৰিলো তোমালোকৰ নতুন কিতাপ মতে পুনৰ কিতাপ মতে নহয় দে এইবাৰৰ যেটো নতুন কিতাপ দিছে নতুন সিলেবাস মতে নতুন কিতাপ মতে এইকেইটা অংক আমি কৰিলো ঠিক আছে যদি তোমালোকে এই ভিডিওটো ভাল পাইছা তেতিয়াহলে বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা আৰু যদি কিবা নুবুজা আছে তেতিয়াহলে কমেন্ট কৰিবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম তো আজিলৈ ইয়াতে এৰিছো ধন্যবাদ